নমস্কাৰ আজি আমি এই ভিডিঅ'টোত মাইক্ৰ'ছফ্ট এক্সেলৰ ডিজাইন টেবৰ ভিতৰত থকা টোটেল ৰ' অপশ্যনটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো নিশ্চয় আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাব চাওক এইটো হৈছে টোটেল ৰ' আৰু ইয়াত ডিজাইন টেব আপুনি সাধাৰণতে ইয়াত ডিজাইন টেবটো দেখা নাপাব তেতিয়া কেনেকৈ ডিজাইন টেবটো আনিব আৰু এই টোটেল ৰ' অপশ্যনটো কেনেকৈ আমি ব্যৱহাৰ কৰিম এইটো আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব নিশ্চয় ভাল পাব চাওক আমি শীট 2 ত গৈছো এই ডাটা বিলাক আছে আপোনালোকে দেখা পাইছে সবে ডাটাৰ মাজত মই ক্লিক কৰিছো তাৰ পিছত কন্ট্ৰোল টি প্ৰেছ কৰিব লাগিব কন্ট্ৰোল টি প্ৰেছ কৰিলে ক্ৰিয়েট টেবুল এই ডায়লগ বক্সখন দেখা দিব ইয়াৰ তলত আছে মাই টেবুল এজ হেডাৰ এটো চেক হৈ থাকিব লাগিব এতিয়া চেক হৈ আছে আৰু ওকে ক্লিক কৰিব পাৰে নতুবা এই যে ওপৰত ফৰমেট এজ টেবুল আছে তাত ক্লিক কৰিব আৰু যি কোনো ফৰমেট এটাত গৈ আপুনি ক্লিক কৰি দিব লাগিব আৰু তেতিয়াও ফৰমেট এজ টেবুল এই ডায়লগ বক্সখন দেখা হ'ব ইয়াত মাই টেবুল হেজ হেডাৰটো চেক হৈ থাকিব লাগিব এই চেক বক্সটো চেক হৈ থাকিব লাগিব আৰু এতিয়া ওকে কমান্ড বুটামত ক্লিক কৰিব লাগিব নেম অফ আইটেম কোৱান্টিটি ৰেট এমাউন্ট এইকেইটা হৈছে হেডাৰ গতিকে মাই টেবুল হেজ হেডাৰ ইয়াত টিক মাৰ্কটো ৰাখিব লাগিব তাৰ পিছত আমি ওকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে চাওক ইয়াত ডিজাইন এটা লাগি যাব নতুবা আপুনি যদি ফৰমেট এজ টেবুললৈ যায় ইয়া যদি আপুনি ফৰমেট এটা লগাই দিয়ে তেতিয়াও আপুনি এইখনে দেখা পাব আৰু ইয়াতো আপুনি লক্ষ্য কৰিব মাই টেবুল হেজ হেডাৰত টিক মাৰ্ক আছে নে নাই যদি নাই আপুনি টিক মাৰ্কটো লগাই দিব লাগিব তাতে তাৰ পিছত ওকে ক্লিক কৰক এতিয়া আপুনি এটা ফৰমেট লাগি যোৱা ইয়াত দেখা পাইছে নিশ্চয় আপুনিও দেখা পাব তাৰ পিছত এমাউন্টটো মই এতিয়া উলিয়াম ধৰক এইটো কমান্ড চিন দিছো এই সেলটোৰ নাম হৈছে C3 আৰু এই সেলটোৰ নাম হৈছে D3 আপুনি যদি নাজানে চাওক এইটো D লাইনত পৰিছে আৰু এইটো C লাইনত পৰিছে আৰু এইপিনে 3 নম্বৰ ৰোট আছে সেই কাৰণে এই সেলটোৰ নাম হৈছে C3 আৰু এই সেলটোৰ নাম হৈছে D3 এতিয়া আমি এই দুটা পূৰণ কৰিম C3 ইনটু D3 ইন্টাৰ প্ৰেছ কৰাৰ লগে লগে চাওক গোটেই গিটাৰে টোটেল ওলাই গৈছে আৰু এইখিনিতে আন এটা কথা আপোনালোকে লক্ষ্য কৰক মই টেবুলখনৰ ভিতৰত ক্লিক কৰিছো কাৰণে ইয়াত ওপৰত ডিজাইন টেবটো আপোনালোকে দেখা পাইছে চাওক ইয়াত যে ওপৰত ডিজাইন টেব এটা আছে এই ডিজাইন টেবটো আপোনালোকে এই কাৰণে দেখা পাইছে যে মই টেবুলৰ ভিতৰত ক্লিক কৰিছো যদি এই ডাটা বিলাকৰ বাহিৰত মই ক্লিক কৰি দিও ডিজাইন টেবটো ইয়াৰ পৰা নাইকিয়া হৈ গৈছে নিশ্চয় গম পাইছে টেবুলৰ ভিতৰত ক্লিক কৰিলে ডিজাইন টেবটো অটোমেটিক্যালি দেখা দিব আৰু যদি বাহিৰত ক্লিক কৰো তেতিয়া ডিজাইন টেবটো নাইকিয়া হৈ যায় এতিয়া চাব মই টোটেল ৰ অপচনটো ক্লিক কৰিম এই টোটেল ৰ যে অপচনটো আপোনালোকে ওপৰত দেখিছে এই যেটো টোটেল ৰ অপচন আছে তাত মই ক্লিক কৰিম টোটেল ৰত ক্লিক কৰাৰ লগে লগে টোটেলটো তলত দেখুৱাইছে চাওক ইয়াত টোটেলটো অটোমেটিক্যালি ওলাই গৈছে আপুনি যদি এই কোৱান্টিটি বিলাকৰ টোটেলটো চাব বিচাৰে তেতিয়া আপুনি কোৱান্টিটিৰ টোটেল চাব পাৰিব ইয়াত ক্লিক কৰিব এই যেটো ড্ৰপ ডাউন বুটাম দেখা পাইছে তাত ক্লিক কৰিব তাত ক্লিক কৰিলে এই বিলাক পাব আপুনি এভাৰেজ চাব পাৰিব কাউন্ট চাব পাৰিব কাউন্ট নাম্বাৰ চাব পাৰিব ম্যাক্সিমাম চাব পাৰিব মিনিমাম সাম আপুনি সামত ক্লিক কৰি দিয়ে টোটেল কিমানটা এতে আইটেম আছে হেতু দেখুৱাইছে এনেকৈ ৰেটৰ আপুনি যদি এভাৰেজ বিচাৰে এভাৰেজত ক্লিক কৰি দিলে এভাৰেজটো আহি যাব তাৰ পিছত এমাউন্টৰ ক্ষেত্ৰত আপুনি যদি সাম কৰে সামত ক্লিক কৰিলে সাম আহিব এনেকৈ আপুনি এই সুবিধাকেইটা ল'ব পাৰে তাৰ উপৰিও সব ডাঙৰ সুবিধা এটা আছে কি যদি আপুনি ভাবে যে ইয়াৰ তলত মোৰ আৰু কেইটামান আইটেম এড কৰিব লগা আছে তেতিয়া আপুনি কি কৰিব এই যিখিনি আমাৰ আইটেমৰ যেটো এমাউন্ট লাষ্টৰ যেটো আইটেমৰ এমাউন্ট তাত আপুনি ক্লিক কৰি ট্যাব প্ৰেছ কৰি দিয়ক চাওক এটা ৰ ইনসাৰ্ট হৈ গৈছে কিন্তু টোটেলৰ যেটো ৰ হেতু তললৈ নমাই দিছে আমি হেই টোটেলৰ যেটো ৰ হেতু আমি ডিলিট কৰিব লগা হোৱা নাই মুছি পেলাব লগা হোৱা নাই ইয়াত আপুনি কেইবা লিখি দিব পাৰে ধৰক মই মাউস কিনিছো দুটা 500 টকা কৈ চাওক টোটেল আহি গৈছে এতিয়া মই যিমানে ট্যাব মাৰিম এটা এটা ৰ ইনসাৰ্ট হৈ গৈ থাকিব চাওক অকমা সৰু কৰি দিছো মই যিমানে ট্যাব নামাৰো কিয় এটা এটা ৰ ইনসাৰ্ট হৈ গৈ আছে আৰু টোটেলৰ যেটো ৰ হেতু ক্ৰমান্বয়ে তললৈকে গৈ আছে নিশ্চয় আপোনালোকে এইখিনি চাই বুজিছে যে আমি এটা ৰ মাজত ইনসাৰ্ট কৰি দিলেও আমাৰ এই টোটেলৰ যেটো ৰ হেতুৰ লগত কোনো আমাৰ বেমিজেলি আহি নপৰে
চাওক যদি আপুনি টোটেল ৰ অপচনটোৰ এই চেক বক্সটো চেক কৰে তেতিয়া হলে আপুনি তলৰ টোটেল অপচনটো দেখাব আৰু যদি আনচেক কৰি দিয়ে টোটেল অপচনটো গুচি যাব পৰ হেডাৰ ৰ বুলি এটা অপচন আছে তাত ক্লিক কৰিলে কি হ'ব আপোনাৰ যি টেবুলৰ হেডাৰ আছে সেইটো নাইকিয়া হৈ যাব তাৰ পিছত চাওক আপুনি এটা আছে বেন্ডেড ৰ বুলি এটা অপচন আছে বেন্ডেড ৰ ক্লিক কৰিলে কি হ'ব যে এটাৰ পিছত আনটো ৰ অকমান বেলেগ কালাৰ দি দিব এনেকুৱা ধৰণৰ কালাৰ থাকিলে আমি বিচাৰি উলিয়াবলৈ আমাৰ কাৰণে সহজ হয় সেই কাৰণে এইটো দৰকাৰী এটা অপচন ফাৰ্স্ট কলম চাওক ফাৰ্স্ট কলমত ক্লিক কৰিলে হয়তো বোল্ড হৈছে নহলে বা কেতিয়াবা কালাৰো চেঞ্জ হ'ব পাৰে ফাৰ্স্ট কলম এই ফাৰ্স্ট কলম অপচনটো আপোনালোকে নিশ্চয় দেখা পাই আছে এই ফাৰ্স্ট কলম অপচনটো খুব প্ৰয়োজনীয় চাওক ফাৰ্স্ট কলম অপচনটো যি থাকে সেইটো দৰকাৰী এটা কলম হয় আৰু সেই দৰকাৰী কলমটো আমাক যদি বোল্ড লাগে বা তাৰ বেলেগ কালাৰ লাগে আমি ফাৰ্স্ট কলম অপচনটোত ক্লিক কৰিলে আমি সেইটো পাই যাম লাষ্ট কলম অপচনটো তেনেকৈ ধৰক এমাউন্টটো বোল্ড কৰিব লাগে আমি লাষ্ট কলমৰ এই যেটো চেক বক্স এটো আমি চেক কৰিব জানিব লাগিব তেতিয়া আমাৰ কি হ'ব লাষ্ট কলমটো টেক্সট খিনি বোল্ড হ'ব বা বেলেগ কালাৰ ল'ব এনেকৈ আমি বেন্ডেড কলম চাওক ইয়াত ক্লিক কৰিছো বেন্ডেড কলম হলি কলম বিলাকৰ এটাৰ পিছত আনটো কলমৰ কালাৰো চেঞ্জ হ'ব ঠিক তেনেকৈ আপুনি এইকেটা ক্লিক কৰি চাব কি হয় কি নহয় আপুনি গম পাব কিন্তু আজি আমি এই ভিডিওটোত আলোচনা কৰিব লগা একেবাৰে ইম্পৰ্টেন্ট কথা হৈছে টোটেল ৰ নিশ্চয় আপোনালোকে এই টোটেল ৰ অপচনটোৰ ব্যৱহাৰটো শিকিলে যদি আমাৰ এই ভিডিওটো ভাল পাইছে লাইক কমেন্ট কৰাৰ উপৰিও এই ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি এতিয়াও আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আজিলৈকে মানে ধন্যবাদ